বিৰোধী নালাগে বঙহে মঙহ কাটিছে জুনাইত বিজেপিৰ প্ৰাৰ্থিত্ব বঞ্চিতৰ সমদল হতাহতি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে চূড়ান্ত ৰূপ লৈছে বিশ্বনাথ কংগ্ৰেছতো প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নুৰজামাল চৰকাৰ আৰু জিলা সভাপতি দিলীপ বৰুৱাৰ আক্ৰমণ প্ৰত্যাক্ৰমণে কঁপনি তুলিছে বিশ্বনাথৰ প্ৰসংগ গড় হত্যাকাৰীক প্ৰাৰ্থিত্ব দিৱাৰ হুছেইন ডাঙৰীয়া সোৱাগুৰি গাঁও পঞ্চায়তৰ সভাপতিৰ কাৰণে দিয়া হৈছে আৰু সেই টিকটটো তেওঁৰ নিৰ্দেশ তেওঁৰ প্ৰেছাৰত আমি দিছোঁ কাৰণ তেওঁ পঞ্চায়ত খেতিয়ক আমি তাত হস্তক্ষেপ কৰা নাই যে তেওঁ যাৰ কথাই কয় আমি তাকেই দিম গতিকে আমি তেওঁৰ মতেহে সেই টিকটটো দিছোঁ আৰু 2011 চনত তেওঁ সভাপতি থকা অৱস্থাত তেওঁ যদি চোৰাং চিকাৰীৰ লগত জড়িত আছিলে তেতিয়াহ'লে তেওঁক দলৰ পৰা কিয় বহিষ্কাৰ কৰা হোৱা নাছিলে ঘটনা ইয়াতে শেষ হোৱা নাই চৰকাৰৰ দাবী দিলীপ বৰুৱা বিজেপিৰ এজেণ্ট হৈ কংগ্ৰেছক দুৰ্বল কৰিবলৈ আপুনি এইখিনি কাম কৰি আছে বুলি তেওঁ 6 বছৰ পৰা তেওঁ কেতিয়া বহিষ্কাৰ কৰিছিলে মোক প্ৰমাণ দিয়ক মইতো আজি যিমান দিনৰ পৰা মই কাম কৰি আছোঁ মোকতো কোনো বহিষ্কাৰ কৰিবলগীয়া হোৱা নাই তেওঁকহে এটা সময়ত বহিষ্কাৰ কৰা হৈছিলে মই বৰুৱাৰ সকিয়নি সাৱধান কৰি দিছোঁ যাতে এনেকুৱা অনুশাসনমূলক ব্যৱস্থা যিবিলাক ভংগ কৰা যি ব্যৱস্থা তেওঁ কৰি আছে তাৰ পৰা তেওঁ যাতে বিৰত থাকে ধুবুৰীত উত্তপ্ত পৰিস্থিতি যুৱ কংগ্ৰেছৰ কাৰ্যালয় লণ্ডভণ্ড জ্বলালে চকী মেজ সন্দেহ AIDF-লৈ এইটো কোনো আমাৰ কংগ্ৰেছৰ মানুহ কৰা নাই ইয়াত UDF তাতে জড়িত হৈ আছে বোকাখাতত প্ৰাগ নিউজ কংগ্ৰেছে এতিয়া টিকেট মানে পইচা মানে টকাৰ বিনিময়ত তেওঁলোকে টিকেটখিনি দিছে হয় কংগ্ৰেছে মই শুনা পাইছোঁ হয় বেয়া পাইছোঁ এতিয়া তেওঁলোকে যদি টকাৰ বিনিময়ত টিকেট আনে তেতিয়াহ'লে তেওঁলোকে ৰাইজৰ কাৰণে কিনো কৰিব ডুমডুমাত আকৌ লবিকেন্দ্ৰিক ৰাজনীতি 20 জন ৱাৰ্ড সদস্যৰ মনোনয়ন বাতিল তাৰ মাজতে গেৰুৱা দল এৰি এওঁলোকৰ কংগ্ৰেছত যোগদান ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আজি মই অন্তৰ্ভুক্ত হৈছোঁ বৰহমপুৰত চিপ্ৰাং পাৰ্টি প্ৰফুল্ল কুমাৰ মহন্তৰ ইখনৰ পাছত সিখন বৈঠক পিছে মহন্তৰ আহ্বানকো সঁহাৰি দিয়া নাই ক্ষুব্ধ কৰ্মীয়ে এবাৰ সভাপতি পদত অৱতীৰ্ণ হৈছে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মোৰ নামটো আঞ্চলিক সমিতিয়ে জিলা সমিতিলৈ প্ৰেৰণ কৰিছিল কি কাৰণে তেওঁ মোৰ নামটো নপঠিয়াই বেলেগ এজনক দিলে আৰু সেইবাবে আমাৰ আঞ্চলিক সমিতিৰ সিদ্ধান্ত মৰ্মে মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কংগ্ৰেছেই নহয় বিজেপিতো বিক্ৰী কৰা হৈছে দলীয় টিকট এনে অভিযোগৰে কৰিমগঞ্জত ৰাজ্যিক বিজেপিৰ উপসভাপতি বিশ্বৰূপ ভট্টাচাৰ্যৰ প্ৰতিকৃতি দাস ক্ষুব্ধ কৰ্মীৰ গোৱালপাৰাত জিলা পৰিষদৰ প্ৰাৰ্থী গ্ৰেপ্তাৰ এওঁ মহিৰুদ্দিন টাকিমাৰী জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী পিছে বহু নিবনুৱা যুৱকৰ পৰা ধন লোৱা আৰু বিদ্যালয় চৰকাৰীকৰণৰ নামত ভেটি লোৱাৰ বাবে গ্ৰেপ্তাৰ হ'ল মহিৰুদ্দিন এনেদৰে বাদ বিসম্বাদেৰে গৰম বতাহ বলিছে ৰাজ্যৰ চৌদিশে ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ